শৰাই ভাগ বনাইছে এই শৰাই ভাগ যদি আপুনি এতিয়া আপোনাক কোনোবা কাষ্টমাৰে যদি বিচাৰে এই শৰাই ভাগত আপুনি কিমান এইজোপা মানে মই পাতখিলা অনলাইনত কিনিছো হাতী গলি লৈ যাম এদিন ছোৱালী চাবলৈ মোৰ বিয়াৰ ছোৱালী চাবলৈ। হাই গাইজ মই এতিয়া অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিছোঁ আমি কোলাপানীৰ এজন মানে দাদাৰ ঘৰলৈ। সেই দাদাজনৰ প্ৰতিভাবিলাক আপোনালোকক দেখাবৰ বাবে চাওক। তেখেতৰ ঘৰ এইখন ঘৰ তেখেতৰ কি ধুনীয়া ফুলনি বাৰী দেখিছে। আহক আমি বৰ্তমান এতিয়া দাদাজনৰ ঘৰলৈ যাওঁ। দাদা ভালনে? এই আপোনাৰ ওচৰলৈ আহিলোঁ মানে। বাকী ভাল ন? আছোঁ আৰু দেই। আহক ভিতৰলৈকে বোলো বাকী খবৰ ভালে নে? ভাল ভাল দেই। আপোনাৰ ভাল? মোৰ ভালে। মোক মানে এই বিপ্লৱে আপোনাৰ কথা ক'লে এইজন বিপ্লৱে আপোনাৰ কথা ক'লে যে বোলে আমাৰ দাদা এজন আছে আমি এনেদৰে মানে গান প্ৰেক্টিচ কৰোঁ আৰু তেখেতে বোলে বহুত মানে হাতে মানে বহুত গগনা বা শৰাই এনেকৈ বেতৰ চকী টেবুল এনেকুৱা বনাই বুলি কৈছে। সেইবাবে আপোনাৰ ওচৰলৈ আহিলোঁ। মই বনাওঁ মানে তেনেকৈ ধৰক এইকেইদিন আপোনাৰ প্ৰায় এতিয়া খেতি মানুহবিলাকৰ সামৰি হয় লগতে নিজেও সামৰি মেলি ধৰিছোঁ, গীততো ধৰিছোঁ এইকেইদিন। আৰু লগতে এইকেইদিনত আমাৰ নতুনকৈ মোৰ এটি গীত আহিব, বিপ্লৱৰ আহিব। হয় তাৰপৰা প্ৰথমতে মই চিনাকিটো দিব থাকিলেই। নমস্কাৰ হয় নমস্কাৰ, মই জিন্তু গগৈ। মই বৰ্তমান গৰাজান গাঁৱৰ নিবাসী, বৰহোলা অঞ্চলৰ। হয় আৰু আজি নীলমণি দা আহিছে, তাকে ভাল লাগিছে মনটো। এতিয়া বৰ্তমান আপুনি কৰি আছে কি? বৰ্তমান মই এনেই সঁচা কথা ক'বলৈ গ'লে মই গাড়ীয়ে চলাওঁ। গাড়ী চলাওঁ, ঘৰতে গাড়ী চলাওঁ। মানে ঘৰৰ গাড়ী তাৰমানে দাদা ব্যৱসায় আছে। দাদাৰ লগত মই কৰ্মত মানে জড়িত হৈ থাকোঁ। আৰু তাৰ উপৰিও মই নিজৰ যিখিনি কাম কৰিবলগীয়া আছে সেইখিনি কৰোঁ মই ঘৰতে। এতিয়া আপোনাৰ ঘৰত কোন কোন আছে পিছে? ঘৰত মোৰ বৰ্তমান মা আছে, দেউতা ঢুকালে। দেউতা 2014 চনতে ঢুকালে। আৰু এতিয়া দাদা দুজন আছে, নবৌ আছে, ভতিজা হাতী আছে। বহুত সুখী পৰিয়াল। আৰু গাইজ এইজন দাদাৰ প্ৰতিভাবিলাক আজি আমি আপোনালোকক দেখাম। আৰু এইজন দাদাই বহুতখিনি তাৰমানে আপোনাৰ গান নিজে লিখিছেও আৰু নিজে সুৰ মানে দিছে। এইজনে যিখিনি লিখিছে সেইজনকো গাবলৈ দিছে। এই আমাৰ বিপ্লৱ কছাৰীয়ে গাইছে। এইজনে বহুত গান লিখে, মানে বহুত প্ৰতিভাও আছে আৰু সকলোখিনি আপোনালোকক দেখাম। প্ৰথম আপুনি এতিয়া যিটো গান লিখিছে গানটোৰ নামটো জনাব নেকি? এতিয়া মই কৰাটো আপোনাৰ গান মালতী এইদিনতে অহা ৰিলিজ হোৱা কথা আছে মানে। আৰু গীতটি মানে সাধাৰণতে দেৰিয়ে হৈছে, আজি 2 মাহে হৈ গ'ল। কিন্তু মানে আমাৰ যিজন মিউজিক ডাইৰেক্টৰ অলপ অসুবিধা আছিলে। আৰু গীতটি আহিব আৰু খুব বেছি ধৰক 10 দিন আৰু 10 দিনমানতে পাব। মানে ধৰক 2 আগষ্ট 3 আগষ্টলৈ মানে পাব। আপুনি এতিয়া প্ৰথম মানে এইটো নিজে লিখাহে? নিজে লিখা। নিজে লিখিছে আৰু মানে সুৰটো নিজে দিছে? সুৰ নিজে দিছোঁ। এতিয়া অকণমান আপুনি গাই শুনাব পাৰিব নেকি? গাই শুনাম। আগে ৰাগে হাতি দিম। ৰাগে হাতি দিয়ক। মোৰ মালতী টিভিত দেখা তুমি হে তাজমহলটো দেখাব যে নোৱাৰো আৰ্থিক দিশত যে বহু দুৰ্বল মই না না দা দা দা
না 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 টিভিত দেখা তুমি হে তাজমহল তো দেখাব জানো আৰু আৰ্থিক দিশত যাব দুৰ্বল মনেৰে যদি হুৱা সুখী তুমি মনেৰে যদি হুৱা সুখী তুমি দেখাবলে নিম শিৱৰাতি শিৱ মন্দিৰ দেখামে পূজা সৰস্বতী টেকাৰ এংঘৰ আৰু আছে আমি যাম তলাতল ঘৰ আমি যাম তলাতল ঘৰ ইমান সুন্দৰ গাইছে মানে মোৰ মানে ক'বলৈ কোনো ভাষাই নাই একদম গাইছেও মানে সুন্দৰ আৰু ইমান স্পষ্টকৈ মানে গাইছে ইমান স্পীডত মানে কথাখিনি কৈছে হয়তো আমাৰ মুখত নুফুটিব পাৰে গতিকে এই দাদাজনৰ বাবে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাৰু দাদা আপুনি যে এতিয়া গীতটো গালে আৰু এনেকৈ আৰু কিছুমান আৰু লিখিছে বুলি কোৱা শুনিছোঁ আৰু মোৰ এনে চাবলৈ ক'লে আপোনাৰ কমেও 20টা গানৰ ওচৰা-ওচৰি মই লিখিছোঁ হয় যদি কোনোবা ছিংগাৰে যদি আপোনাৰ নতুন গান আপুনি নিজে লিখা গান যদি বিচাৰে এতিয়া আপুনি তেখেতক দিবনে নাই নিজে পাব মোক যোগাযোগ কৰিব লাগিব তেওঁলোকে হয় এই দাদাই যিখিনি মানে গান লিখিছে এই দাদাই নিজে কণ্ঠ মানে সুৰটো নিজে দি দিব কেনেকৈ দৰে গাব লাগে মানে সুৰটো নিজে দিব আৰু নিজে লিখা গান আৰু এই দাদাজনৰ পৰা যদি নতুন গান আপোনালোকে বিচাৰিব বিচাৰে মোৰ স্ক্ৰীণত দাদাজনৰ নাম্বাৰ দিয়া থাকিব সেই নাম্বাৰত ফোন কৰিলে যিকোনো ছিংগাৰে বিচাৰিলে সেই গানবিলাক পাই যাব আৰু এইবাৰ মই গগনা বনাইছোঁ আপোনাৰ কমেও 1000 পিচ গগনা মই চেষ্টা কৰিম বনাবলৈ মানে ধৰক আমাৰ এতিয়া গানতো বহুত পইচা লাগে এটা ৰেকৰ্ডত তাৰমানে কি সেইভাগে চাইডকৈ যদি মই কিবা এটা উলিয়াব পাৰোঁ মোৰ অলপ সহায় হ'ব মানে এতিয়া দাদাই যিখিনি গগনা বনাইছে মানে এইবাৰ 1000 গগনা বনাব আৰু সকলো বিহুৱাসকলক মই অনুৰোধ কৰিছোঁ যদি গগনা আপোনালোকক দৰকাৰ হয় এই কি আছিলে কোলাপানী গৰাজান কোলাপানীৰ এই দাদাজনৰ ঘৰলৈ আহিলে আপোনালোকে সকলো গগনা পাব বা কোনোবাই যদি হ'লচেলো বিচাৰে যদি বোলে আপোনালোকৰ দোকান আছে আপোনালোকে বিকিবলৈ বোলে মোক বোলে হ'লচেল লাগে হ'লচেলত নিলে হয়তো তেওঁ 2 টকা কমায়ো দিব আৰু তেওঁ মানে নিজে হ'লেও দি থৈ আহিব স্ক্ৰীণত যিটো নাম্বাৰ দিয়া আছে সেইটো নাম্বাৰত কল কৰিলেই হ'ব আৰু আৰু এটা গীত শুনাম আৰু এটা গীত মানে আপুনি শুনাবই লাগিব এটা নহয় আপুনি 10টাও শুনাব লাগিব মানে এতিয়া আপুনি যিটো শুনালে মোক সঁচাকৈ কৈছোঁ একদম বহুত ভাল লাগিছে গীত আপুনি পাব মই আপোনাক ৰিলিজ দিয়া দিনাখনে আপোনালৈ মই পঠিয়াম এতিয়া আপুনি যে এইটো যিটো ৰিলিজ দিব মানে ইউটিউবতে দিব ইউটিউবটোৰ নামটো জনাই দিব মোৰ চেনেলটোৰ নাম হ'ব জিন্তু অফিচিয়েল বুলি আছে তেনেকৈ আৰু মই আপোনাৰ ইয়াতো তেনেকৈ মই দিম বাৰু পেজটো যোগাযোগ কৰিব আপুনি এতিয়া আৰু এটি গানৰ মানে সুৰ আপুনি আমাৰ ভিউচাৰসকলক শুনাই দেখো মই মানে এইকেইদিনত এই মালতী কৰা কথা নাছিলে জিলিকা জিলিকা বুলি এটি গীত লিখিছিলোঁ মই আৰু সেই গীতটি মই অকণমান শুনাই দিছোঁ আপোনাক জিলিকা জিলিকা সকলোবোৰ নহয় তৰা জিলিকা জিলিকা সকলোবোৰ নহয় তৰা মোৰ তুমি জোনাকি তুমি মোৰ তুমি ফাগুনি তুমি মোৰ সঁচাই একদম মই কৈছিলোঁ ইমান সুন্দৰ গাইছে মোক কোনো ভাষাই নাই বুলি ক'লোঁ মই ক'বলৈ বৰ্তমান কলিটোকে শুনাইছোঁ হয় আৰু ইয়াত পিছৰখিনিও আছে বাৰু বহুতখিনি পিছৰখিনি আছে ন পিছৰখিনি আপোনাৰ মই সময়ত শুনিবলৈ পাব এইখিনি গান হয় জিন্তু অফিচিয়েল ইউটিউব চেনেলত আপোনালোকে শুনিবলৈ পাব আৰু আপোনালোকে চাৰ্চ কৰিব জিন্তু অফিচিয়েল বুলি তাত আমাৰ জিন্তুদাৰ যিটো ইউটিউব চেনেল সকলোৱে ছাবস্ক্ৰাইব কৰি দিব লগতে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু দাদা আপুনি যে গগনা যে এতিয়া বনাই আছে এই গগনাখিনি ৰাইজক দেখাব নেকি দেখাম নিশ্চয় আপোনাৰ গগনা এইখিনি হয় গগনা দেখাই দিয়া ওচৰৰ পৰা কেমেৰা গগনা মানে এটা ফিনিচিং আছে আপোনাৰ এইখিনিতে এই আহিব যেনিবা এই ফিনিচিংটো হ'লে মানে গগনাখন হৈ যাব
হৈ যাব মানে এতিয়া মেইন কামটো হ'লেই ন মেইন কামটো হৈ গ'ল মই 10 মিনিটত খুলি দিওঁ এখন আপুনি এদিনত ইনে কিমান গগনা বনায় এদিনত আপোনাৰ মই বেলেগ কাম নকৰিলে 15খনলৈকে বনাব পাৰিম 15খন বনায় ঠিক আছে আমাৰ যেনিবা কোনোবা এজন কাষ্টমাৰ আহিলে ধৰি লওক আপোনাৰ ইয়াৰ পৰা গগনা নিবলৈ এতিয়া গগনাডাল আপোনাৰ ফিনিচিং হোৱাৰ পাছত আপুনি কিমান লয় দামটো গগনাখন আপোনাৰ মই যোৱাবাৰ 50 টকা বিকিছোঁ 50 টকা এনেই হিচাপমতে লছ হয় মানে মই 60 টকা পালেও মই দিব পাৰোঁ মানে ধৰক নে যদি হ'লচেলত নিবলৈ আহে তেতিয়া হ'লচেলৰ কথাটো কৈছোঁ তাৰমানে 50 টকা মানে ধৰক 50 টকাটো মিলাই দিওঁ 60 টকাটো মিলাই দিওঁ তেনেকুৱা যদি অকল এখন গগনা নিবলৈ আহে তেতিয়া হয়তো চাগে 90 টকা 100 টকা 100 টকা তেনেকৈ হ'ব ধৰক এনেই টাউনততো বা টাউনৰ হিচাপত আমি দাম নধৰোঁ ধৰক তেনেকৈ আমি গাঁৱত যিটো আৰু এতিয়া এই গগনা যে থৈছে এই শৰাইভাগ আপুনি নিজে বনোৱা চাগে শৰাইখনো মই নিজে বনোৱা চাওক গাইজ কি সুন্দৰ শৰাই বনাইছে ওচৰৰ পৰা দেখাই দিয়া কি সুন্দৰকৈ শৰাইভাগ বনাইছে এই শৰাইভাগ যদি আপুনি এতিয়া আপোনাক কোনোবা কাষ্টমাৰে যদি বিচাৰে এই শৰাইভাগত আপুনি কিমান বিচাৰিব শৰাইভাগ মই এনেই 500 পালেও ধৰক 500 পালে মানে ধৰক পোচাই ধৰক আৰু তাতে বেতৰ দাম 500 এতিয়া সঁচা কথা ক'বলৈ হ'লে এই শৰাইভাগ 500 টকাত পোৱাটো ধেমালি নহয় খাটনি বহুত আছে হয়নে খাটনি আছে লগতে মই আৰু এটা বস্তু দেখি আছোঁ আপোনাৰ মনে দেই তাৰমানে এই পিছফালে চাই আছোঁ এই যে গছজোপা এইজোপা মধুৰি গছ বনাইছে নেকি নাই নহয় এইজোপা মানে মই পাতখিলা অনলাইনত কিনিছোঁ অনলাইনৰ পৰা অৰ্ডাৰ কৰি আনিছিলোঁ আৰু গছজোপা আছে আপোনাৰ চাহপাত গছৰ ন চাহপাত গছৰ আৰু ইয়াত যিটো হাল মৰা আছে এইটো আপোনাৰ বাঁহৰ জাতি বাঁহৰ হয় জাতি বাঁহৰ এজোপা মই মানে ডেক'ৰেশ্যনৰ কাৰণে বনাইছিলোঁ ডেক'ৰেশ্যন মানে যি ধৰক মই বিকিবলৈ বুলিয়ে বনাইছিলোঁ কিন্তু বৰ্তমান ঘৰতে ৰখা আছে এনেকুৱা আপুনি বিকিছে চাগে বিকিছোঁ কাৰণে বিকিছোঁ কিমান লয় এনেকুৱা বিকিলে এইবিলাক আমাৰ ইয়াত এতিয়া দাম নাপায় দাম মানে আপুনি খুব বেছি 100-150 দিবলৈ বিচাৰে আৰু কাষ্টমাৰ এনেই ধৰক আমাৰ ইয়াত মানে আপোনাৰ গাঁৱলীয়া পৰিৱেশত অকণমান দামটো কমাই দিয়ে আৰু এই টাউনত হ'বলৈ হ'লে আপোনাৰ এইটো 1000 টকাও নিব 1000 টকাটো ডিমাণ্ড হৈ যাব 1000 টকাটো ডিমাণ্ড হ'ব ঠিক আছে এনেকুৱা গছ পুলি এটা আপুনি এইটো ঘৰলৈ বনালে হয় এতিয়া মোক বনাই দিব লাগিব আপুনি ঠিক আছে মই পচন্দ হৈছে ঠিক আছে নীলতা পচন্দে হ'ল মই এটি বনাই দিম বাৰু ঠিক আছে বনাই দিব অতি সোনকালে আৰু ঠিক আছে আপোনাৰ কথা যে বিপ্লৱ কছাৰীয়ে কৈছিলে মোক আমাৰ বিপ্লৱ কছাৰী মানে বহুত সুন্দৰ গান গায় আৰু তাৰ কণ্ঠ ভাল তাৰ কণ্ঠ ঠিক আছে মই তাক কৈছিলোঁ তই ভালকৈ কষ্ট কৰ চেষ্টা কৰিলে হ'ব পাৰিবি আগলৈকে ভালকৈ কৰিলে মানে বেতৰ যে টেবুল মোৰ বিশ্বাস এয়া আপুনি নিজে বনাইছে যেন লাগিছে এয়া না বনোৱা ন আপুনি এনে বনাওঁ বুলি ক'লে বনাব পাৰিব বনালে মই বনাব পাৰিম বনাব পাৰিব বুলি মোৰ বিশ্বাস কাৰণ ইমানখিনি আপুনি যেতিয়া নিজেই আপোনাৰ নিজৰ হাতৰ প্ৰতিভা এইবিলাক হয়নে হাতৰ কাম আপোনাক মই কৈছোঁ নহয় কি বুলি ধন্যবাদ জনাম এইখিনি আছে আপোনাৰ বেতৰ এইখিনি আছিলে হয় সজোৱা বস্তু এইটো হৈছে আপোনাৰ ৱাল হেংগিং ৱালত ধৰক আপোনাৰ ফুল লগাই পিনি এইটো ৱালত লগাব পাৰে ধৰক ৱালত লগাব পাৰে ন হয় তাৰপৰা এইটো আছে আপোনাৰ ঘৰতে এইটো ডেক'ৰেশ্যনৰ যেনিবা গোটেইখিনি সজোৱা বস্তুৱে হয় এইখন মানে এইটো বতাহ আছিলে এইটো ভালকৈ নহ'লগৈ আধাখনীয়া হ'ল তথাপিতো ভাল হৈছে আপুনি মানে আৰু চেষ্টা কৰি যাওক মোৰ বিশ্বাস আপোনাক আমাৰ অসমৰ ৰাইজে আশীৰ্বাদ দিব আৰু মোৰ ফালৰ পৰাও বহুত ধন্যবাদ মানে ধন্যবাদ থাকিল লগতে আশীৰ্বাদ থাকিল এনেকুৱা এজন শিল্পী আৰু যিমান পাৰে আগবাঢ়ি যাওক নীলদা আহিলে আজি ভাল লাগিলে সকলোৱে নীলদা চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আগলৈ যাতে তেওঁ ভাল কাম কৰি যাব পাৰে আৰু আমাকো সহায় জনাব দাদা আপুনি আৰু এটি গীত লিখিছিলে কি বিয়াখন পাত বুলি এনেকৈ কিবা এটা মই তাৰমানে সেইদিনা এই বিপ্লৱৰ মুখত শুনিছিলোঁ বিপ্লৱ কছাৰীৰ মুখত যে তেখেতে কৈছিলে বোলে আমাৰ জিন্তু দাদাই আৰু এটা গান লাগিছিলে বোলে এই বিয়াখন পাত বুলি
গানটোৰ নাম আপোনাৰ টাইটেলটো হ'ব হাতীগুলি। হাতীগুলি হাতীগুলি জেগাকণ মানে গৈসাগৰ তিয়ক গৈসাগৰত আছে যেনিবা তিয়ক আৰু গৈসাগৰ মাজত এডোখৰ হাতীগুলি বুলি কয় যেনিবা সেই হাতীগুলিক লৈ মানে মই গীতটি লিখিছিলোঁ হয় আৰু মিউজিকে সৈতে গাই দিওঁ গাই দিয়ক তাৰমানে আপুনি হাতীগুলিলৈ যাব নেকি হাতীগুলিলৈ যামেই এদিন ছোৱালী চাবলৈ তাৰমানে আপোনাৰ ঘৰ বৰহলা পৰা তালৈ যাব বৰহলা হৈ লিখিছোঁ মানে গীতটি মানে বৰহলা নামটো সন্নিৱিষ্ট আছে তাত ঠিক আছে গাই শুনক ৰাইজক Tara 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 tiki 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 tara 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 tiki 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 tara 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 tiki 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 tara 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 dhum dhum tara 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 hur hur tara 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 तक तक है हाथी गोली लहे जाम एदिन सुआली साबलो मोबियार सुआली साबलो आरे माधविया মই গৰাকীক বিচাৰি যামে গৈ মই বিচাৰি যামে গৈ মই বোলে চাই থোৱা ছোৱালী এজনী বিয়া খন পাতিমে মই বুলি ঘৰৰ পৰা দিয়ে নোৱাৰে Tara tara tata tiki 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 tara tara tata tiki 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 tara tara tata tiki 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 tara tara tata biya khon paat সোনকালে biya khon paat biya khon paat নহলে খাবি বৰল আর ভাত ওহেৰে বুলি উঠিলো বাছত বৰহলাতে মই খেতি ফাৰ্ম পাৰে হলো তিতা বতিনি আলিতে ৰখি তামোলখন খাই ললো ধৰিলো আন এখন গাড়ী মই যোৰহাট মানে গীতি সম্পূৰ্ণ নাগাওঁ আৰু আছে নিবা তিয়কৰ নামো আছে ইয়াতে আৰু মানে ইয়াতে লেডিজ ভকেলছটো হ'ব আপোনাৰ দুটা লাইন হ'ব এতিয়া যে বিয়াখন পাত বুলি ক'লে যে এইডোখৰ মানে ছোৱালীজনীয়ে গাব ধৰক মানে কোনোবা কণ্ঠশিল্পী গায়িকা এগৰাকীয়ে গাব ধৰক বিয়াখন পাত এনেকৈ যে গাইছিলে মই সেইটোৱে কৈছোঁ মোৰ এতিয়া গোটেই মনত নাই আপুনি নিজে লিখিছে সেইটো কথা মই কৈছোঁ বিয়াখন পাতটো কওক গানটোৰ নাম হ'ব ধৰক হাতীগুলি বুলি থাকিব যেনিবা টাইটেলটো তেনেকৈ হ'ব আৰু ইয়াতে পিছৰ লাইনটো হ'ব ছোৱালীজনীয়ে যেনিবা গাব সেইডোখৰ তিয়ক পাৰে হয় পাবি জাজি তিনি আলিতে আছো ৰখি মৰমৰে মোৰ টোপোলাটি লয় তোলাকে চাওঁ এই গানটো যদি কোনোবা ছিংগাৰে যদি আপোনাক বিচাৰে বোলে দাদা জিন্তু দা আপোনাৰ গানটো মোক দিয়ক তেতিয়া দিবনে এইটো মই বৰ্তমান দিবলৈ বিচৰা নাই অৱশ্যে মই মানে কি ধৰক এতিয়া কোনোবা আহিলেও মই শুনোৱাম অৱশ্যে গানকেইটা শুনোৱাম মই গোটেইখিনিয়ে শুনোৱাম বাৰু নোশুনোৱাকৈ নাথাকোঁ আৰু ধৰক তেওঁলোকে যদি ভাল পায় যোনে ভালকৈ গাব পাৰে আৰু মইতো গাব নোৱাৰিলে এতিয়া গানটো লোকচান কৰিবলৈ দিব নোৱাৰোঁ ধৰক লাগিলে মোক পইচা নালাগে আৰু পইচা মই বিচৰা নাই বিপ্লৱক মই গীত এটি দিছিলোঁ মই তাৰপৰা পইচা বিচৰা নাই মই কৈছোঁ তই ভালকৈ বনা গা যাতে গানটো ভাল হওক গানটো ভাল হ'ব লাগে মই সেইটো বিচাৰোঁ মানে আপুনি ইমান কষ্ট কৰি লিখিছে ইমান কষ্ট কৰি আপুনি সুৰটো দিছে ইমান কষ্ট কৰি আনকি মিউজিকটো আপুনি দিছে লগত মিউজিকটো দিছে সেইটো ধেমালি কথা নহয় সেইটো সাধাৰণ কথা নহয় মিউজিকটো দিছে যদি ইমানখিনি কষ্ট কৰি যদি গানটো কোনোবা এজন ছিংগাৰে নি পেলাই যদি ভাল কৰিব নোৱাৰে তেতিয়া দুখ লাগিব বা আমাৰ মনতো দুখ লাগিব এতিয়া আমি এনেকৈ শুনোতেই মানে ইমানেই ভাল লাগিছে তেতিয়াহ'লে ষ্টুডিঅ'ত আপোনাৰ মিউজিকৰ লগত গালে কিমান মজা লাগিব ভাল হ'ব হয় মই তাকে কৈছোঁ বিপ্লৱকো ক'লোঁ যে এই গীতটি পইচা নালাগে তই ভাল কৰ ভাল কৰিলে আমাৰ ভাল হ'ব তোৰ ভাল হ'ব সকলোৱে ভাল হ'ব মোৰ বিশ্বাস মই এই গানটো কিন্তু আপুনি একদম অতি সোনকালে ৰিলিজ কৰক মই মানে শুনিয়ে থাকিম মই আপোনালোকেও শ্বেয়াৰ কৰিব আৰু ময়ো যিমান পাৰোঁ শ্বেয়াৰ কৰিম জিন্তু মিউজিকেল ইউটিউব চেনেলত পাব হয় আৰু অহা বছৰ মই মানে অহা বছৰলৈ ধৰক মই এইবছৰ নৱেম্বৰলৈ মই এই
হাতীগুলি গীতটো মই কৰিবলৈ চাম আপোনালোকৰ বাবে আৰু আপোনালোকলৈ বুলি মই আগবঢ়াই দিবলৈ চাম চেষ্টা কৰিম আজিলৈ আমি ইমানটা সামৰণি মাৰিছোঁ আৰু নেক্সট ভিডিঅ' চাবৰ বাবে নীলমণি গগৈটো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু দাদাজনৰ বাবে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ